নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ। আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে বিএড থাৰ্ড ছেমিষ্টাৰ হিষ্টৰীৰ ইউনিট 5 ভাৰতৰ ৰাজনীতিত মহাত্মা গান্ধীৰ প্ৰৱেশ শীৰ্ষক পাঠটোৰ সকলো দৰকাৰী 2 নম্বৰৰ প্ৰশ্নোত্তৰ আলোচনা কৰিম। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি বিএড থাৰ্ড ছেম হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হিষ্টৰীৰ প্লেলিষ্ট দিয়া আছে, তাত গৈ তোমালোকে চাই ল'বা। ব'লা তেন্তে বেছি পলম নকৰি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1, ভাৰত ত্যাগ আন্দোলন কিয় বিফল হয়? এনসাৰ, এই আন্দোলন বিফল হোৱাৰ প্ৰধান কাৰণ আছিল ইয়াৰ বাবে কোনো পূৰ্ব প্ৰস্তুতি নাছিল। সমগ্ৰ ভাৰত জুৰি এক সৰ্বাত্মক আন্দোলন গঢ়ি তুলিবলৈ হ'লে পূৰ্ব প্ৰস্তুতিৰ প্ৰয়োজন আছিল। ব্ৰিটিছৰ দৰে সাম্ৰাজ্যবাদী ৰাষ্ট্ৰ এখনৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ বহুদিনীয়া প্ৰস্তুতিৰ প্ৰয়োজন আছিল যদিও প্ৰয়োজনীয় ব্যৱস্থা লোৱা নহ'ল। যোগাযোগ আৰু পৰিবহণৰ অসুবিধাৰ বাবে এই আন্দোলনটো সুশৃংখলাবদ্ধভাৱে পৰিচালিত হোৱা নাছিল। আন্দোলনৰ কাৰ্যসূচী প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নেতৃবৃন্দৰ মাজত আৰু জনসাধাৰণৰ মাজত যোগাযোগ অতি প্ৰয়োজনীয়। নেতা আৰু জনসাধাৰণৰ মাজত সমন্বয় সাধন নোহোৱাৰ বাবে আন্দোলন বিফল হৈছিল। চৌৰি চৌৰা ঘটনাৰ পৰিপ্ৰেক্ষিতত মহাত্মা গান্ধীয়ে এই আন্দোলনটো হঠাৎ বন্ধ কৰি দিয়াৰ বাবে আন্দোলনটো ব্যৰ্থ হৈছিল। পুনৰুদ্যমে চলি থকা এটা আন্দোলন হঠাতে বন্ধ কৰি দিয়াৰ বাবে জনসাধাৰণ আৰু কিছুমান নেতা নিৰাশ হৈ পৰিছিল। আন্দোলনৰ আৰম্ভণিতে মহাত্মা গান্ধীয়ে ভাৰতবাসীৰ বাবে অতি সোনকালে স্বৰাজ আনি দিব বুলি প্ৰতিশ্ৰুতি দিছিল। শিখসকলৰ সমস্যা সমাধান কৰাৰ বাবেও আশ্বাস দিছিল। কিন্তু আন্দোলন দীৰ্ঘদিনীয়া হৈছিল। গান্ধীজীৰ আশ্বাসত জনসাধাৰণে আস্থা ৰাখিব পৰা নাছিল। অতি সোনকালে স্বৰাজ পাব বুলি জনসাধাৰণৰ বিশ্বাস নহৈছিল। কুৱেশ্যন নম্বৰ 2, ভাৰতীয় জাতীয় সেনাৰ ওপৰত এটি চমু টকা লিখা। এনসাৰ, সুভাষ চন্দ্ৰ বসুৱে আজাদ হিন্দ ফৌজ অথবা ভাৰতীয় জাতীয় সেনানী ছিংগাপুৰত গঠন কৰে আৰু ইয়াক বিখ্যাত যুদ্ধ ঘোষণা দিল্লী চলোৱে আন্দোলিত কৰি তোলে। সুভাষ চন্দ্ৰ বসুৱে আইএনএৰ শীৰ্ষতম সেনাপতিৰ দায়িত্ব লৈছিল। দক্ষিণ পূব এছিয়াত থকা ভাৰতীয়সকলে আৰু জাপানী সেনাৰ দ্বাৰা মালয়, বাৰ্মা আৰু ছিংগাপুৰত কৰায়ত্ত হোৱা ভাৰতীয় সেনা আৰু বিষয়াসকলক লৈ আজাদ হিন্দ ফৌজ গঠিত হৈছিল। জাপানী সৈন্যৰ সহযোগত আইএনএৰ ব্ৰিগেড ভাৰতীয় সীমালৈ অগ্ৰসৰ হৈছিল। 1944 চনৰ মাৰ্চ মাহত নাগালেণ্ডৰ কোহিমাত আজাদ হিন্দ ফৌজে ভাৰতীয় পতাকা উত্তোলন কৰিছিল। কিন্তু 1944-45 চনৰ ভিতৰত সমগ্ৰ বিশ্বৰ ৰাজনৈতিক দৃশ্যপট সলনি হ'ব ধৰে। দ্বিতীয় বিশ্বযুদ্ধত জাপান পৰাভূত হোৱাত আজাদ হিন্দ ফৌজেও পিছ হুহুকিবলৈ বাধ্য হ'ল। এক বিমান দুৰ্ঘটনাত সুভাষ চন্দ্ৰ বসুৱে প্ৰাণ হেৰুৱালে বুলি খবৰ ওলাল। সুভাষ চন্দ্ৰ বসুৰ দেশপ্ৰেম আৰু ভাৰতীয় জাতীয় সেনানীৰ আদৰ্শই জনসাধাৰণক বহু পৰিমাণে প্ৰভাৱিত কৰিছিল। কুৱেশ্যন নম্বৰ 3, ভাৰতীয়সকলে কিয় আগষ্ট প্ৰস্তাৱ নাকচ কৰিছিল? এনসাৰ, 1940 চনত যেতিয়া ব্ৰিটেইনৰ অৱস্থা বেয়াৰ ফাললৈ ঢাল খায় তেতিয়া ব্ৰিটেইনে ভাৰতক যুদ্ধত হাত আগবঢ়াবলৈ অনুৰোধ কৰে। সেই মৰ্মে জুনৰ 1 তাৰিখে গান্ধীয়ে দুটা চৰ্তত কৰিবলৈ আগবাঢ়ে। সেইকেইটা হৈছে স্বাধীনতাক লক্ষ্য হিচাপে ঘোষণা কৰা হয় আৰু বিভিন্ন ৰাজনৈতিক দলসমূহ একগোট হৈ নতুন প্ৰাদেশিক চৰকাৰ গঠন কৰে। 1940 চনত সকলো দলৰ লগত আলোচনা কৰি ভাইচৰয় লৰ্ড লিন্থিগৰে এখন বিবৃতি জাৰি কৰে আৰু সেইখনেই হৈছে আগষ্ট প্ৰস্তাৱ। তলত তাৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা হৈছে।
আগষ্ট প্ৰস্তাৱৰ জৰিয়তে যুদ্ধৰ সমাপ্তিৰ পিছত ডমিনিয়নৰ আৰ্হিৰে এখন পূৰ্ণ পৰ্যায়ৰ দায়িত্বশীল চৰকাৰ প্ৰতিষ্ঠা কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়োৱা হয়। এখন নতুন সংবিধান প্ৰণয়নৰ বাবে এখন প্ৰতিনিধিত্বমূলক সভা গঠন কৰা। মুছলিম লীগে বিৰোধিতা কৰা কোনো ধৰণৰ সংবিধান ভাৰতৰ বাবে গ্ৰহণ নকৰা বুলি মুছলিম লীগক প্ৰতিশ্ৰুতি প্ৰদান কৰে। যুদ্ধৰ সময়ছোৱাৰ বাবে ভাইচৰয়ে এখন অন্তৰ্বৰ্তীকালীন আয়োগ গঠন কৰিব। উল্লেখনীয় যে এই আয়োগখনত যোগ দিয়াৰ বাবে কেইগৰাকীমান ভাৰতীয় লোককো আমন্ত্ৰণ জনোৱা হয়। ওপৰত উল্লেখিত আগষ্ট প্ৰস্তাৱত ভাৰতৰ স্বাধীনতা প্ৰদানৰ বিষয়টোক লৈ কোনো কথা উল্লেখ নথকাত ভাৰতীয়সকলে আগষ্ট প্ৰস্তাৱ নাকচ কৰিছিল। কুৱেশ্যন নম্বৰ 4 গান্ধীজীৰ দুখন গ্ৰন্থৰ নাম উল্লেখ কৰা। এনচাৰ গান্ধীজীৰ দুখন গ্ৰন্থৰ নাম হ'ল নম্বৰ 1 হিন্দ স্বৰাজ, নম্বৰ 2 ইণ্ডিয়া অফ মাই ড্ৰিম। কুৱেশ্যন নম্বৰ 5 গান্ধীজীৰ সত্যাগ্ৰহৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। এনচাৰ গান্ধীজীৰ সত্যাগ্ৰহৰ দুটা বৈশিষ্ট্য হ'ল নম্বৰ 1 আইন অমান্য। আইন অমান্য সত্যাগ্ৰহৰ এটা বৰ গুৰুত্বপূৰ্ণ কৌশল। সাধাৰণতে অযুক্তিকৰ আৰু অনৈতিক আইনৰ বিৰুদ্ধে এই উপায় প্ৰয়োগ কৰা হয়। কিন্তু গান্ধীৰ মতে আইন মানি নচলাটো অহিংসা হ'ব লাগে। আইন অমান্য বুলিলে অযুক্তিকৰ আইন নমনাক বুজায়। এই কৌশলৰ দ্বাৰা জনসাধাৰণে স্বেচ্ছাৰে চৰকাৰী আইন অমান্য কৰে। গান্ধীজীৰ মতে আইন অমান্য কাৰ্যসূচীক আন্তৰিকতা আৰু সন্মানজনকভাৱে পালন কৰিব লাগে। আইন অমান্য পদ্ধতিটো বৰ শক্তিশালী আৰু কাৰ্যক্ষম পদ্ধতি। নম্বৰ 2 ধৰ্মঘট। ধৰ্মঘট হ'ল অসহযোগৰ আন এটা কৌশল। সাধাৰণতে শ্ৰমিকসকলে তেওঁলোকৰ প্ৰাপ্য আদায়ৰ বাবে ধৰ্মঘট কৰে। ইয়াৰ জৰিয়তে তেওঁলোকে মনসুচি কৰে আৰু অন্যায়কাৰীৰ অন্তৰ জয় কৰিবলৈ চেষ্টা কৰে। শ্ৰমিকসকলক অন্যায়, দুৰ্নীতি আৰু পুঁজিবাদী শোষণৰ পৰা ৰক্ষা পাবৰ বাবে ধৰ্মঘট কৰা দেখা যায়। ধৰ্মঘট বুলিলে কাম কৰাৰ পৰা বিৰত থকাক বুজায়। ইয়াৰ দ্বাৰা ধৰ্মঘটকাৰীসকলে আপত্তি দৰ্শায় আৰু ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু তোমালোকে যদি BA থাৰ্ড ছেম হিষ্টৰীৰ সকলো ইউনিটৰ ভিডিঅ' চাব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত হিষ্টৰীৰ প্লেলিষ্টৰ লিংক দিয়া আছে, তাত গৈ তোমালোকে চাই ল'বা। ধন্যবাদ।